এই টপিকটোৰ ভিতৰত আমি ডিপ ডাইভ কৰাৰ আগতে মই আপোনালোকক এটা সিনেৰিও এটা সিচুৱেশ্যন ইমেজিন কৰিবলৈ বিচাৰিছোঁ আপোনালোকে যাতে এই সিচুৱেশ্যনটো ইমেজিন কৰক যে আপোনালোক ঘৰত শুই আছে আৰু কোনো কথা বতৰা নাই আপোনালোকক পুলিচে আহি ধৰি লৈ গুচি গ'ল আৰু ধৰি নি 2 বছৰৰ কাৰণে জেলত বন্দী কৰি থৈ দিলে আৰু জেলত যে আপুনি বন্দী হ'ল আপুনি কোনো ধৰণৰ আপোনাৰ ট্ৰায়েলৰ কাৰণে আপুনি কোনো ধৰণৰ সুবিধা নাপালে কোনো চান্সেছ নাপালে তো এই ট্ৰায়েল কি হয় যেটা মানুহ এজনক ধৰি লৈ যোৱা যায় মানে হৈছে কোনোবাই ক্ৰাইম কৰিলে ঠিক আছে পিউনিটিভ ডিটেনশ্যনৰ কথা কৈ আছো কোনোবাই ক্ৰাইম কৰিলে তেতিয়া সেই মানুহজনক পুলিচে ধৰি আনিলে ঠিক আছে পুলিচে সেই মানুহজনক ক্ৰাইমটো কৰাৰ পিছত ধৰি আনিছে তেতিয়া হেতু হ'ব পিউনিটিভ ডিটেনশ্যন ৰাওলাট এক্ট আনিলে ৰাওলাট এক্টৰ প্ৰটেষ্টৰ পাছত কি হ'ল জালিয়ানৱালাবাগ মেছেকাৰ হ'ল জালিয়ানৱালাবাগ মেছেকাৰৰ পিছত তেওঁলোকে ফিল কৰিলে যে ব্ৰিটিছে আমাক কেনেদৰে শোষণ কৰিলে আমাৰ মানুহ মাৰি পেলালে